ডেমোক্ৰেসিৰ লাইভলৈ স্বাগতম জনাইছো মই এজি সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনা গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই আগবঢ়াইছো এই সন্দৰ্ভত কংগ্ৰেছৰ যুৱ নেতাগৰাকীৰ প্ৰতিক্ৰিয়া জনাইছো যোৱাকালি যি বৰ্বৰ আক্ৰমণ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত কৰা হ'ল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় তাৰোপৰি মুখ্যমন্ত্ৰীয়ে বিধানসভাত যেনেকুৱা ধৰণৰ বিৰূপ মন্তব্য আগবঢ়াইছে এগৰাকী সাংবিধানিক পদত থাকেই মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ জেগা নহয় আমাৰ জেগা মানে কি তাততো আমাৰ সৌৰ্য বীৰ্যৰ প্ৰতীক অসমীয়া যুৱক জিতুমণি বৰাও ৰকিবুল হুছেইনৰ দেহৰক্ষী আছিলে আপুনি এনেকুৱা ধৰণৰ কথাৰে গোটেই পৰিৱেশটো এক বিভাজনকামী চিন্তা চৰ্চাৰে আগুৱাই নিব খোজাটো অত্যন্ত হাস্যকৰ আপুনি ধাৰাবাহিকভাৱে অসমত ৰাজনৈতিক মুনাফা আদায়ৰ বাবে যি কূট কৌশল আৰম্ভ কৰিছে সেয়া অত্যন্ত নিন্দনীয় আৰু জনসাধাৰণৰ কাৰণে বিচাৰ্যৰ বিষয় আৰু জনতাৰ আদালতত এই বিষয়ে ৰায় নিশ্চয় ওলাব গতিকে সংশ্লিষ্ট সকলো দায়বদ্ধ সামাজিক নাগৰিকক মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াৰ এই আচৰণৰ ধিক্কাৰ জনাবলৈ আহ্বান জনাইছোঁ আৰু অনতি বিলম্বে প্ৰত্যেকজন আক্ৰমণকাৰীক কিছুমানেতো কলা কাপোৰ বগা কাপোৰ মাস্ক নিপিন্ধাকৈও অপেন আহিছে ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলে গতিকে তেওঁলোকক চিনাক্ত কৰাত কোনো ধৰণৰ আৰক্ষীৰ অসুবিধা হ'ব নালাগে বুলি আমি ভাবোঁ আৰু এনেকুৱা ঘটনাক যদি প্ৰশ্ৰয় দিয়া হয় গৃহ বিভাগৰ যে একো কাম নাই অসম পুলিচ অসম আৰক্ষীৰ যে এইসকলে নিষ্ঠাবান আৰক্ষী আছে তেওঁলোকৰো যায় গাত কালিমা সানিব সেয়া নিশ্চিত সেয়েহে গৃহ বিভাগ আৰু অসমৰ মান সন্মানৰ কথা চিন্তা কৰি DGP মহোদয়ক অনতি বিলম্বে উক্ত দোষীসকলক কৰায়ত্ব কৰি দীৰ্ঘ সময় কাল কোঠৰীত সোমাই ৰাখিবলৈ আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ যি এই নিন্দনীয় কাম সেয়া যাতে কোনো ৰকমে অলপো প্ৰশ্ৰয় নাপায় তাৰ কাৰণে শীঘ্ৰে SIT গঠন কৰি উচিত তদন্তৰ দাবী জনাইছোঁ।